বান পৰিস্থিতি বুজ ল'বৰ কাৰণে গৈছে। প্ৰথমে চৰাইদেউলৈ যাব, তাৰপিছত নাজিৰা, তাৰপিছত শিৱসাগৰ, তাৰপিছত যোৰহাট। গতিকে তেখেতৰ ঘূৰি অহা সময়ত মই যোৰহাটত পাম, তেতিয়া মই যোৰহাটত থাকিম। বাকী তেনেকৈ আমাৰ দায়িত্ব ভগাই দিছে, সেইমতে সেইসকলো তাত অপেক্ষা কৰি আছে। বান পৰিস্থিতিৰ ক'ৰবাত নিয়ন্ত্ৰণ হৈছে, ক'ৰবাত আকৌ বাঢ়িছে। শিৱসাগৰ জিলাত তেনেধৰণে দেখা গৈছে বিশেষকৈ, আৰু সিফালে চৰাইদেউ জিলাত। যোৰহাটত লাহে লাহে ইয়াৰ নৰ্মেলচিটো আহি আছে। গতিকে সকলোকে ইতিমধ্যে যিখিনি বান সাহাৰ্য সেইখিনি দিব পৰা হৈছে, গৈ আছে এটা এটাকে, এটা পৰ্যায়কে আগবঢ়া গৈছে। গতিকে মই ভাবিছোঁ ইয়াত কোনো অসুবিধা হ'ব নালাগে। শিৱসাগৰ জিলাতে এতিয়া প্ৰায় 14 জন হৈছে, ইয়াত হৈছে আমাৰ চৰাইদেউত 5-6জন মান, যোৰহাটতো তেনেকুৱা হৈছে। মানে কিছুমান মানুহ সেই সময়ত ঢুকালে, কিছুমান জেগাত আকৌ এনেকুৱা হৈছে তেওঁলোকে পানী দেখা নাই, চাবলৈ গৈ পেলাই ক'ৰবাত পিছলি পৰিছে। গতিকে কাৰণবিলাক, মৃত্যুৰ কাৰণ অকল পানীয়ে উটুৱাই নিছে এইটো নহয়। সেনেকুৱা মই কেইবাঘৰলৈকো গৈছোঁ, নিজে কথা পাতিছোঁ। কিয় গ'ল, কেনেকে গ'ল, আমি যদি ভালকে সোধো তেওঁলোকৰ ঘৰৰ মানুহে কয় নাই পানীটো চাবলৈ গৈছে।